তেওঁলোকক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গৌৰীপুৰ ৰাজ পৰিয়ালৰ তৰফৰ পৰা লগতে গৌৰীপুৰবাসীৰ হৈ কাৰণ আমাৰ এটা নৈতিক কৰ্তব্য যে বাইদেউৰ মৃত্যু তিথি বা জন্মতিথি পালন কৰিব লাগে কাৰণ বাইদেউ হ'ল আমাৰ আইডেণ্টিটি আমাৰ চিনাকি গতিকে এই চিনাকিটো আমি জীয়াই ৰাখিবৰ কাৰণে বাইদেউক জীয়াই ৰাখিব লাগিব স্মৃতিৰ মাধ্যমেৰে আৰু এই আজিৰ দিনটো বিশেষকৈ মই নতুন প্ৰজন্মক ওচৰত আবেদন ৰাখিছোঁ তেওঁলোক যাতে বাইদেউৰ গীতবোৰ থলুৱা বাদ্যযন্ত্ৰৰে গীত গায় আৰু যি প্ৰতিষ্ঠিত শিল্পীসকল আছে তেওঁলোকে যাতে বাইদেউৰ গীতবোৰ বিকৃতকৰণ নকৰি থলুৱা বাদ্যযন্ত্ৰৰে গায় আৰু আজি যে আমি গোৱালপৰীয়া হিচাপে গোৱালপৰীয়া সংস্কৃতিৰ গৌৰৱ অনুভৱ কৰিছোঁ বা অনাগত প্ৰজন্মই গৌৰৱ অনুভৱ কৰিছোঁ সেইটো মূলতেই আছে প্ৰতিমা বৰুৱা পাণ্ডে যি প্ৰতিমা বৰুৱা পাণ্ডে এসময়ত গুৱাহাটীৰ অনাটক কেন্দ্ৰই অস্বীকাৰ কৰিছিলে আজি নিজেই ভাল লাগে যে সেই প্ৰতিমা বৰুৱা পাণ্ডেৰ গান হয়তোবা ৰাতিপুৱা উঠিলেই শুনিবলৈ পাওঁ কেৱল আমি নহয় কেৱল গৌৰীপুৰবাসী নহয় গোৱালপাৰীয়াবাসী নহয় গুৱাহাটীত মই যেতিয়া বিশ্ববিদ্যালয়ত আছিলোঁ মোৰ লগৰ এজনে উজনি তেওঁ মোক সুধিছিলে তই গৌৰীপুৰৰ নেকি তোৰ ঘৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰৰ ওচৰত তই দেখিছ মানুহজনে আৰু মানে হয় আৰু তেতিয়া মই একদম মানে অভিভূত হৈ গৈছিলোঁ যে তেওঁ প্ৰতিমা বৰুৱা পাণ্ডে কি কৰি গ'ল আমাৰ কাৰণ প্ৰতিমা বৰুৱা পাণ্ডেক যেতিয়া অনাটক কেন্দ্ৰই অস্বীকাৰ কৰিছিলে তেতিয়া পুৰুষোত্তম দাস ৰুদ্ৰ বৰুৱা ভূপেন হাজৰিকাটো অন্যতম তেওঁলোকে এই সম্পূৰ্ণ বিষয়টোক চালি জাৰি চাই এটা আগৰণুৱা ভূমিকা আগবঢ়াইছিল আৰু তাৰপিছত এই গানবোৰ যিটো আমি দেশী ভাষা বুলি কওঁ দেশী গান সেইটো গোৱালপৰীয়া লোকগীত হিচাপে পৰিচয় লাভ কৰিলে কেৱল গোৱালপাৰাৰ কাৰণে নহয় এইটো বিশ্বৰ দৰবাৰত এই নামেৰে আমি এতিয়া পৰিচিত আমাৰ সংস্কৃতি পৰিচিত আমিয়ে কেৱল নেগাওঁ অন্য ভাষা জনগোষ্ঠীৰ মানুহ বৃহত্তৰ অসমে এই গানবোৰ গাই আছে আৰু গৌৰৱ অনুভৱ কৰি আছে কলেজৰ গৌৰীপুৰা আৰু ইয়াতে উপস্থিত সাংবাদিক বন্ধুসকল অন্যান্য বছৰৰ দৰে এইবুলিও আমি আজি ২৭ ডিচেম্বৰ তাৰিখে আমাৰ প্ৰতি আদৰৰ মৰমৰ ভূমিয়া বান্ধৱী বাইদেউৰ যি মৃত্যু বাৰ্ষিকী অৰ্পণ কৰিবলৈ ইয়াতে উপস্থিত হৈছোঁ ভূমিয়া বান্ধৱ বৰুৱা বাইদেউ আমাৰ কাৰণে আমাৰ পৰিচয় গৌৰীপুৰৰ পৰিচয় আৰু গৌৰীপুৰা কোৱাৰ মতে গোৱালপাৰা জিলাৰে পৰিচয় গতিকে মই ভাবিম যে তেখেতৰ স্মৃতি আমাৰ লগত সদায় সতেজ হৈ থাকক আৰু তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই যাতে আমি এই যে আমাৰ গোৱালপাৰীয়া সংস্কৃতি গান গীত মাত বাদ্যযন্ত্ৰ এইবিলাকক যাতে বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ সেইখিনি কাম কৰিবলৈ যাতে বৰ্তমান পৰ্যন্ত আৰু ভৱিষ্যত পৰ্যন্ত যাতে আগুৱাই আহে আৰু কোনোবাই যদি ইয়াত আছে মানুহ যাবাই বাৰু চেষ্টা কৰ আমাৰ মাজত উপস্থিত থকা ৰাজ পৰিয়ালৰ সদস্য প্ৰবীৰ কুমাৰ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ বাইদেউৰ স্মৃতি ৰোমন্থন কৰি দুই এষাৰ কথা আজি অলপ কওক
নাচটো এটা জীয়া জাতিৰ পৰিচয় আৰু গৌৰীপুৰ ঠাই ইয়াৰ কিছুদিন আগলৈকে খুব জাকজমকেৰে এই বাহিৰৰ বিহু তিথি পালিত হৈছিলে। সময়ৰ লগে লগে ইয়াত এটা ভাটা টান পৰা বুলি কয় তেনেকুৱা যেন পৰিলক্ষিত হৈছে। কিন্তু বাইদেউৰ যিটো অৱদান, বাইদেউ অকল গায়িকাই নহয়, বাইদেউ আমাৰ আইডেণ্টিটি, গৌৰীপুৰৰ আইডেণ্টিটি হয়ে, কিন্তু আমাৰ অভিযুক্ত গোৱালপাৰা জিলাত যিসকল বসবাস কৰে তেওঁলোকৰ কাৰণে এটা আইডেণ্টিটি। আৰু গতিকে এই তেওঁৰ স্মৃতিটো মনত ৰখাটো বা ভৱিষ্যত প্ৰজন্মৰ মাজত বিলাই দিয়াটো আমাৰ কৰ্তব্য। আৰু এইখিনি কাম ব্ৰহ্মপুত্ৰ বৰুৱা মহাবিদ্যালয়ে আজিলৈকে কৰি আছে। এইটো বৰ ডাঙৰ কাম। গতিকে মই আশা ৰাখিছোঁ যে ব্ৰহ্মপুত্ৰ বৰুৱা মহাবিদ্যালয় যেনেকৈ ব্ৰহ্মপুত্ৰ বৰুৱাৰ বাৰ্ষিকী জন্মবাৰ্ষিকী বা মৃত্যুবাৰ্ষিকী পালন কৰি আছে, তাৰ লগে লগে যে বাইদেউৰ যে মৃত্যু বাৰ্ষিকী পালন কৰি আছে, এইটো বৰ ডাঙৰ কথা। আৰু এইটো নতুন প্ৰজন্মৰ কাৰণে এটা উদাহৰণ দাঙি ধৰিছে। গতিকে আজিৰ দিনটোত মোৰ এটাই আবেদন, মই যিহেতু সংস্কৃতি জগতৰ লগত মই জড়িত আৰু বাইদেউৰ গীতবোৰ আমাৰ কাৰণে আইডেণ্টিটি। গতিকে কিছুমান নাম থকা নাম জ্বলা গায়ক গায়িকাই এই গীতবোৰ লৈ হেতালি খেলিছে। তেওঁলোক যধে মধে এই গীত নিজৰ জনপ্ৰিয়তাৰ মূলধন কৰি পেলাই এইবিলাক যধে মধে গান গাইছে। এইটো খুব অন্যায় কাম তেওঁলোক কৰি আছে। এইটোক তেওঁলোকে মই সকীয়াই দিছোঁ আজিৰ দিনটোত বাইদেউৰ মৃত্যু তিথিত যেন তেওঁলোক এইটো কথা বাইদেউক যদি সঁচাকৈ তেওঁলোক শ্ৰদ্ধা কৰে তেতিয়াহ'লে এইবোৰ কথা তেওঁক মনত ৰাখি বাইদেউৰ গীত যেন খালি নিজৰ নাম নিজৰ জনপ্ৰিয়তাই ডাঙৰ কথা নহয়, এটা জাতি, এটা অস্তিত্ব, এটা আইডেণ্টিটি তাতকৈ বহুত ডাঙৰ বুলি মই ভাবোঁ। বাইদেউৰ লগত সংগত কৰা ঢোলবাদক প্ৰায় 25-30 বছৰ বজাইছে বিমল মালী ডাঙৰীয়াক ব্ৰহ্মপুত্ৰ বৰুৱা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। আৰু তেখেতৰ শাৰীৰিক অৱস্থা খুবেই বেয়া। তেখেতক আমন্ত্ৰণ জনাইছোঁ, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেখেত আজিৰ এই লালজি কেম্পাছ আহিব নোৱাৰিলে। আমি আহ্বান জনাইছোঁ সকলো সাংবাদিক বন্ধুসকলক যাতে তেখেতসকলে বিমল মালী ডাঙৰীয়াৰ যে শাৰীৰিক অসুস্থতা আছে সেই খবৰটো যাতে দিয়ে। যিহেতু তেখেতৰ বিষয়ে বহুতেই জানে, গোৱালপৰীয়া লোকগীত বা লোককৃষ্টিৰ লগত যিসকল জড়িত হৈ আছে প্ৰায় সকলো মানুহে বিমল মালী ডাঙৰীয়াক জানে, কিন্তু অসুস্থতাৰ খবৰ হয়তো নাজানে। অসুস্থতাৰ খবৰ শুনি হয়তো লোকসংগীতৰ প্ৰেমী বা লোকসংগীতৰ যিসকল সাধক আছে তেখেতসকলে আহি তেখেতক হয়তো শেষবাৰৰ বাবে হয়তো দেখা পাব। অৱস্থা খুবেই বেয়া। আমি অলপ আগতে গৈছিলোঁ। ইয়াৰ পিছত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ হোৱাৰ পিছত তেখেতৰ ঘৰলৈ আমি যাম। মই সাংবাদিক বন্ধুসকলক কৈছোঁ তেখেতসকলে যাতে আমাৰ লগত সংগত কৰে। আজিৰ এই যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আনুষ্ঠানিকতা আমি ইয়াতে সমাপ্ত কৰিলোঁ। না না চেয়ার লাগে না, চেয়ার দরকার নেই। গোৱালপাৰাৰ ঢোলবাদকৰ মেইন ধৰিবা কিং স্যার মাছলে যাওয়া কোথাও আর হলে ভাগ্য নাই আর কি। ভিডিঅ'টো ল'বা ঠিক আছে। আজি আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে ব্ৰহ্মপুত্ৰ বৰুৱা মহাবিদ্যালয়ৰ তৰফৰ পৰা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ লগত সংগত কৰা বিভিন্ন মঞ্চ, অসমৰ বিভিন্ন মঞ্চ, উত্তৰ বংগৰ বিভিন্ন মঞ্চ তথা বিদেশৰ বিভিন্ন মঞ্চত সংগত কৰা গোৱালপাৰীয়া ঢোলবাদক তেখেতৰ দেউতাও এজন ভাল ঢোলবাদক হিচাপে স্বীকৃতি ইতিমধ্যে পাই গৈছে, তেখেত স্বৰ্গগামী হৈছে। আজি আমি তেখেতৰ বাসগৃহত আহিছোঁ। তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে
লালজি কেম্পাছত যাব পৰা নাই, তেখেতক আমন্ত্ৰণ জনাইছিলোঁ। কিন্তু আজি প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ তথা ৰাজপুৰীৰ সদস্য আমি ইয়াত আহি উপস্থিত হৈছোঁ। আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিম, আপোনাক সম্বৰ্ধনা দিম, আপোনাক শ্ৰদ্ধা জনাম। খুব ভাল লাগে। আপোনাৰ জীৱনজোৰা সাধনাৰ বাবে আমি নিজে উৎফুল্লিত, আমি গৌৰৱান্বিত। আপোনাক যি হিচাপে স্বীকৃতি দিব লাগিছিল সমাজে বা ৰাজহুৱা মঞ্চই সেইটো দিব পৰা নাই। কিন্তু আমি প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ে এটা উদ্যম লৈছোঁ আপোনাক দিবৰ বাবে। আপোনাৰ শাৰীৰিক অসুস্থতাৰ বাবে আমি আপোনাৰ তাত আহিছোঁ। আপুনি সুখী? আপুনি আনন্দ নাই? সুখী হৈছেন? সুখী হৈছেন না? আচ্ছা আচ্ছা, যি হওক, মই অধ্যক্ষ ডাঙৰীয়া কল্যাণ দাস ছাৰক মই অনুৰোধ জনাইছোঁ ফুলাম গামোচা দি বিমল মালী ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। প্ৰবীণ কুমাৰ বৰুৱা খুৰাক মই অনুৰোধ জনাইছোঁ ফুলেৰ বুকে দিব। ফুলেৰ বুকে মানপত্ৰটো এটা মানপত্ৰ আমি তৈয়াৰ কৰিছোঁ। আপোনাৰ ওপৰত আমি লিখিছোঁ, অলপ লিখছোঁ হা, ওই লেখাটা আমরা দিম। আপনার পঢ়িয়া মই অনুৰোধ জনাইছোঁ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ অমিতাভ ৰঞ্জন কানু ছাৰক। শ্ৰীযুত বিমল মালী, কলু, গৌৰীপুৰ, অসম। মাননীয় শ্ৰী বিমল মালীদেৱ, নমস্কাৰ গ্ৰহণ কৰিব। অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনত আপোনাৰ নিৰবিচ্ছিন্ন বিচৰণ, লগতে গোৱালপৰীয়া লোকসংগীতৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আপোনাৰ আহপুৰুষাৰ্থ সদায়েই আমাৰ পাথেয়। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰায় প্ৰতিটো অনুষ্ঠানত মন পৰশা দেশী ঢোলত আপোনাৰ হাতৰ বুলনি মন্ত্ৰমুগ্ধকৰ, লগতে গোৱালপৰীয়া গ্ৰাম্য সমাজৰ উৎসৱ অনুষ্ঠান লোকাচাৰ, চাচা ফুচা আউৰিয়াই গোৱা সংগীতৰ লগত আপোনাৰ সম্পৰ্ক নাৰীৰ দৰে নিবিড়। আপোনাৰ জীৱনজোৰা সাধনাৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিত প্ৰমথেশ বৰুৱা মহাবিদ্যালয় সম্বৰ্ধনাৰ লগতেই এই মানপত্ৰখনি শ্ৰদ্ধা স্বৰূপ আপোনাক আগবঢ়াবলৈ পাই আমি সুখী। আপোনাৰ মংগল কামনা কৰিছোঁ। ডক্টৰ কল্যাণ দাস, অধ্যক্ষ, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়। শীতকালীৰ সময়, আপোনালোকে জানে এই শীতকালি নিবাৰণ কৰাৰ কাৰণে আমি এটা শ্বল বিমল মালী ডাঙৰীয়াক আপোনাৰ শ্বল অসমৰ স্বাভিমান অসমীয়া এখন জাপি আমি আনিছোঁ। এই জাপিটো দিগন্ত ছাৰ আৰু অমিতাভ ছাৰ, উমাং মিলি দিয়া। এই কলকাতা খাগা চল বাড়ি দিয়ে আছে